নমস্কাৰ। প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ হিয়াৰ পৰা সকলোকে শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ নৱবৰ্ষৰ প্ৰতিটো দিন প্ৰতিটো মুহূৰ্তই আপোনালোকৰ বাবে হৈ পৰিব সুখৰ বতৰা, আনন্দৰ বতৰা। আজি মই আপোনালোকৰ কাৰণে পাটিচেপ্তা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে সহজ বনাবলৈ, ঘৰতে থকা কিছুমান সাধাৰণ বস্তুৰে বনাব পাৰি। আহকচোন তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। মইনো আজি এই পাটিচেপ্তা পিঠাবিধ কেনেকৈ বনাম, আহক তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি এই পাটিচেপ্তা পিঠাবিধ বনাবৰ কাৰণে মই চাহ খোৱা কাপেৰে 2 কাপ ভাত খোৱা চাউলৰ শুকান পিঠাগুড়ি লৈ লৈছোঁ। আপোনালোকে কেঁচা পিঠাগুড়ি লৈ ল'ব পাৰে। আৰু সেই একেটা কাপেৰে মই 1 কাপ ময়দা লৈ ল'ম। অৰ্থাৎ যদি আপোনালোকে পিঠাগুড়ি 2 কাপ দিয়ে তেনেহ'লে ময়দা 1 কাপ দিব। যদি 4 কাপ দিয়ে তেনেহ'লে ময়দা 2 কাপ দিব। আৰু ইয়াতে মই এচামুচ ডাঙৰ চামুচেৰে চেনি দি দিছোঁ। আৰু এচুকুটমান নিমখ দি দিছোঁ টেষ্টটো বেলেঞ্চৰ কাৰণে। এতিয়া গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আপোনালোকেও এনেকৈ ভালকৈ মিক্স কৰি ল'ব। এইখিনি ভালকৈ মিক্স কৰাৰ পাছত বেটাৰটো আমি পানী নাইবা গাখীৰে মিক্স কৰি ল'ম। এতিয়া মই গাখীৰ সলনি পানী দি দিছোঁ। পানী মই অলপ বেছিকৈ দি দিছোঁ কাৰণ মোৰ এইখিনি শুকান পিঠাগুড়ি হয়, সেয়েহে পানী বেছিকৈ লাগিব। আপোনালোকে যদি কেঁচা পিঠাগুড়ি লয় তেনেহ'লে অলপ অলপকৈ পানী দি ল'ব, কাৰণ কেঁচা পিঠাগুড়িত বেছিকৈ পানী বা গাখীৰ প্ৰয়োজন নহয়। এতিয়া ইয়াতে মই আৰু 1 কাপ পানী দি দিছোঁ আৰু মিশ্ৰণটো ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই এডাল হুইস্কেৰে ভালকৈ মিক্স কৰি লৈছোঁ, যাতে ইয়াতে কোনো গোটা লাগি নাথাকে। আপোনালোকেও হুইস্ক নহ'লে এনেকৈ এখন হেতা বা চামুচেৰে ভালকৈ মিক্স কৰি ল'ব, যাতে অলপো গোটা থাকি নাযায়। আমাৰ বেটাৰটো এনেকুৱা ধৰণৰ জুলীয়া হ'ব লাগিব, বেছি ডাঠ হৈ থাকিব নালাগে। এনেকুৱা পাতল হ'ব লাগিব। এতিয়া এইখিনি মই আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিম। আৰু এইটো সময়তে মই পুৰখিনি বনাই ল'ম। ইয়াৰ বাবে এটা মই কুকাৰ পাতি দিছোঁ। আৰু ইয়াতে মই কফি কাপেৰে 1 কাপ ৰুকা নাৰিকল লৈ লৈছোঁ। আৰু চাহ খোৱা কাপেৰে 2 কাপ গুড় লৈ ল'ম। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াতে এতিয়া মই চাহ খোৱা কাপেৰে 1 কাপ গাখীৰ দি দিম। আপোনালোকে যিকোনো গাখীৰ দি দিব পাৰে। ইয়াত মই গৰু গাখীৰ মিক্স কৰি দিছোঁ। আৰু মই গৰু গাখীৰখিনি সৰ অলপ দি দিছোঁ, যাতে বেছি ভাল লাগে খাবলৈ। আৰু ইয়াতে এতিয়া মই ডাঙৰ চামুচেৰে এচামুচ পাউডাৰ গাখীৰ মিক্স কৰি দিছোঁ। পাউডাৰ গাখীৰ দিয়াটো অপচনেল হয়, আপোনালোকে নিদিবও পাৰে। মোৰ মিশ্ৰণখিনি তৈয়াৰ হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু নমাই ল'ম। মিশ্ৰণটো আপোনালোকে ইমানটো জোখতে ৰাখিব, বেছি শুকাই যাবলৈ নিদিব। এতিয়া এটা বাউলত মই পুৰখিনি উলিয়াই লৈছোঁ। মই গোটেইখিনি পুৰ উলিয়াই হৈ গ'ল। ইফালে একেবাৰে ল' ফ্লেমত এখন কেৰাহী পাতি থৈছোঁ মই। ইয়াতে 2 টোপালমান ৰিফাইন তেল দি দিছোঁ। আৰু এডোখৰ কপাৰে চাৰিওফালে ৰিফাইন তেলখিনি ঘঁহি লৈছোঁ। এতিয়া মই বেটাৰটো ভালকৈ এবাৰ মিক্স কৰি লৈছোঁ। ইয়াতে এখন গোল হেতাৰে মই মিশ্ৰণখিনি দি দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ বহল হৈ গৈছে। এতিয়া মই 2খন হাতেৰে ধৰি কেৰাহীখন ইফাল সিফাল কৰি দিছোঁ, যাতে মিশ্ৰণখিনি বহল হৈ যায়। এতিয়া কাক দুটা অলপ শুকাই অহা নিচিনা হোৱাত মই নাৰিকল আৰু গুড়ৰ পুৰখিনি 2খন চামুচেৰে দি দিছোঁ। এনেকৈ পুৰখিনি মই দীঘলীয়া কৰি দিছোঁ। এতিয়া এখন চামুচৰ সহায়ত মই ৰাউণ্ড কৰি লম। দেখিছেনে কিমান ধুনীয়াকৈ ৰাউণ্ড হৈ গৈছে। এয়া আমাৰ এটা পাটিচেপ্তা পিঠা ৰেডি হৈ গ'ল। এতিয়া এইটো মই এখন প্লেটত নমাই ল'ম।
আৰু এটা পিঠা মই দেখাই দিছোঁ। এইবাৰ মই কেৰাহীত ৰিফাইন তেল লগাই লোৱা নাই, কাৰণ কপাৰডোখৰত আমাৰ ৰিফাইন তেল লাগিয়ে আছিলে। আকৌ এবাৰ মিশ্ৰণখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকেও যেইবাৰ দিয়ে সেইবাৰেই এনেকৈ মিশ্ৰণখিনি মিক্স কৰি ল'ব। আৰু বেটাৰটো মই চাৰিওফালে বহল কৰি দিছোঁ। এতিয়া আগৰবাৰৰ দৰে চাৰিওকাষটো শুকাই অহাত মই নাৰিকলৰ আৰু গুড়ৰ পুৰখিনি দি আকৌ ৰাউণ্ড কৰি দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ একেবাৰে সহজে হৈ পৰে। এয়া মোৰ দুটা পাটিচেপ্তা পিঠা ৰেডি হৈ গ'ল। মই বাকীকেইটাও একেদৰে বনাই ল'ম। এয়া মোৰ গোটেইকেইটা পাটিচেপ্তা পিঠা বনাই হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈ নাই, কাৰণ ঠাণ্ডা হ'লে খাবলৈ ভাল নালাগে। এতিয়া মই এটা পাটিচেপ্তা পিঠা কাটি দেখাইছোঁ। একেবাৰে কোমল হৈ পৰিছে আৰু ভিতৰখনো ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে যদি আগতেও এনেকৈ পাটিচেপ্তা পিঠা বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন, বহুত ভাল পাব। আৰু যদি আপোনালোকে ভাল পায় তেনেহ'লে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি মোৰ নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকো নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। লগতে নৱবৰ্ষৰ আকৌ এবাৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আপোনালোকক। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোবোৰ ভালেই থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই বাই।